নমস্কাৰ ষ্টুডিঅ'ৰ মজ্জাত মই মিনহাস কিছুদিন পূৰ্বে ডিব্ৰুগড় বিধায়ক সুৰেন ফুকনে নিৰ্বাচনী বিধি আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল সেই সময়তে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী নাম জুনমণি মৰাণৰ লগত সমৰ্থকক লগত লৈ ডিব্ৰুগড় বিধায়ক সুৰেন ফুকনক সেই স্থানৰ পৰা খেদি পঠিয়াইছিল কাৰণ বিধায়কগৰাকীয়ে বিজেপিৰ লেবেল দেখুৱাই আচৰণ বিধি ভংগ কৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আৰু সেই সময়তে সেই স্থানৰ পৰা খেদি পঠিয়াইছিল আৰু হেয়াই দুখ হল জুনমণি মৰাণৰ হেয়াই ভুল হল জুনমণি মৰাণৰ আৰু যাৰ বাবে এতিয়া জুনমণি মৰাণক জেল হাজতলৈ প্ৰেৰণ কৰিব লগা হৈছে যাৰ বাবে এতিয়া জুনমণিৰ আভা বিপদত পৰিবলগীয়া হৈছে বিজেপি বিধায়ক সুৰেন ফুকনে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ বাবে সেই স্থানৰ পৰা খেদি পঠিয়াইছিল তাৰ পিছতেই এক প্ৰকাৰ বিজেপিৰ ৰুখত প্ৰশাসনৰ ৰুখত পৰিবলগীয়া হৈছে এতিয়া নিৰ্দলীয় প্ৰাৰ্থী জুনমণি মৰাণ আৰু ইতিমধ্যে জুনমণি মৰাণে আবেগিক হৈ সমৰ্থকৰ ওচৰৰ পৰা জেল হাজতলৈ যাবলগীয়া হৈছে এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছোঁ বিজেপি বিধায়ক সুৰেন ফুকনক পহু খেদা দি বিপদত জুনমণি মৰাণ জেললৈ যাবলগীয়া হ'ল জুনমণি এবাৰ নহয় হাজাৰবাৰ জেললৈ যাবলৈ সাজু বুলি কৈ গ'ল জুনমণিয়ে মই আত্মসন্মানৰ স্বাভিমান লৈ জীয়াই আছো এই মন্তব্য জুনমণি মৰাণৰ সুৰেন ফুকনে কেৱল জেল আৰু পুলিচ চিনি পায় এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছোঁ বিজেপি বিধায়ক সুৰেন ফুকনক পহু খেদা দি বিপদত জুনমণি মৰাণ জেললৈ যাবলগীয়া হ'ল জুনমণি এবাৰ নহয় হাজাৰবাৰ জেললৈ যাবলৈ সাজু বুলি কৈ গ'ল জুনমণিয়ে মই আত্মসন্মানৰ স্বাভিমান লৈ জীয়াই আছো এই মন্তব্য জুনমণি মৰাণৰ সুৰেন ফুকনে কেৱল জেল আৰু পুলিচ চিনি পায় এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছোঁ বিজেপি বিধায়ক সুৰেন ফুকনক পহু খেদা দি বিপদত জুনমণি মৰাণ জেললৈ যাবলগীয়া হ'ল জুনমণি এবাৰ নহয় হাজাৰবাৰ জেললৈ যাবলৈ সাজু বুলি কৈ গ'ল জুনমণিয়ে মই আত্মসন্মানৰ স্বাভিমান লৈ জীয়াই আছো এই মন্তব্য জুনমণি মৰাণৰ সুৰেন ফুকনে কেৱল জেল আৰু পুলিচ চিনি পায় এনেদৰে চিঞৰি চিঞৰি কৈ গ'ল ওচৰত থকা সাধাৰণ ৰাইজক এগৰাকী হৈছে জুনমণি মৰাণে কিছুদিন পূৰ্বে ডিব্ৰুগড় বিধায়ক সুৰেন ফুকনে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল এই নিৰ্বাচনৰ ভোট গ্ৰহণৰ এদিন আগত নিশা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৱাৰ্ডে ৱাৰ্ডে ঘূৰি ফুৰিছিল আৰু সেই সময়তে এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জুনমণিৰ আভাই নিজৰ সমৰ্থকক লগত লৈ সেই স্থানৰ পৰা যি স্থানত আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেই স্থানৰ পৰা উভতাই পঠাইছিল ডিব্ৰুগড় বিধায়ক সুৰেন ফুকনক আৰু সেয়াই ভুল হ'ল সেয়াই দুখ হ'ল জুনমণি মৰাণৰ আৰু যাৰ বাবে জুনমণি মৰাণ এতিয়া আৰক্ষীৰ ৰুখত পৰিবলগীয়া হৈছে ইতিমধ্যে জুনমণি মৰাণক প্ৰেৰণ কৰাৰ বাবে অগ্ৰসৰ হৈছে জেল হাজতলৈ এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংশটো ভিজুৱেলটো আছে এবাৰ শুনক এবাৰ কি এদিনহে মই কৈছোঁ মই হাজাৰবাৰ আহিম জেল এবাৰ নহয় মই হাজাৰবাৰ আহিম কাৰণ কেলে মই কম্প্ৰমাইজ নকৰোঁ সুৰেন ফুকনৰ লগত মই কম্প্ৰমাইজ সুৰেন ফুকনে কি চিনি পায় অকল জেল কেছ চিনি পায় মই চিনি পাওঁ কি স্বাভিমান আত্মসন্মান মোৰ স্বাভিমান আত্মসন্মান মই শ্ৰদ্ধাঞ্জলি দিব নোৱাৰোঁ তহঁতি নেকান্দিবি হে নেকান্দিবি তহঁতি এবাৰ কি এদিনহে মই কৈছোঁ মই হাজাৰবাৰ আহিম জেল এবাৰ নহয় মই হাজাৰবাৰ আহিম কাৰণ কেলে মই কম্প্ৰমাইজ নকৰোঁ সুৰেন ফুকনৰ লগত মই কম্প্ৰমাইজ সুৰেন ফুকনে কি চিনি পায় অকল জেল কেছ চিনি পায় মই চিনি পাওঁ কি স্বাভিমান আত্মসন্মান মোৰ স্বাভিমান আত্মসন্মান মই শ্ৰদ্ধাঞ্জলি দিব নোৱাৰোঁ তহঁতি নেকান্দিবি হে নেকান্দিবি তহঁতি এবাৰ কি এদিনহে মই কৈছোঁ
কৈছো মই 1000বাৰ আহিম জেল এবাৰ নহয় মই 1000বাৰ আহিম কাৰণ কেলে মই কম্প্ৰমাইজ নকৰো সুৰেন ফুকনৰ লগত মই কম্প্ৰমাইজ সুৰেন ফুকনে কি চিনি পায় অকল জেল কেছ চিনি পায় মই চিনি পাওঁ কি স্বাভিমান আত্মসন্মান মোৰ স্বাভিমান আত্মসন্মান মই শ্ৰদ্ধাঞ্জলি দিব নোৱাৰো তহঁতি নেকান দিবি হে নেকান দিবি তহঁতি আরে মই মৰিবলৈ নাই যোৱা এবাৰ কি এদিনহে মই কৈছো মই 1000বাৰ আহিম জেল এবাৰ নহয় মই 1000বাৰ আহিম কাৰণ কেলে মই কম্প্ৰমাইজ নকৰো সুৰেন ফুকনৰ লগত মই কম্প্ৰমাইজ সুৰেন ফুকনে কি চিনি পায় অকল জেল কেছ চিনি পায় মই চিনি পাওঁ কি স্বাভিমান আত্মসন্মান মোৰ স্বাভিমান আত্মসন্মান মই শ্ৰদ্ধাঞ্জলি দিব নোৱাৰো তহঁতি নেকান দিবি হে নেকান দিবি তহঁতি এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।